নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ শিক্ষক কৰ্মচাৰী পেঞ্চনাৰসকলে যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আছে তাৰ অধীনত নগদবিহীন অৰ্থাৎ কেছলেছ সুবিধা পাবলৈ গৈ আছে আৰু ইয়াৰ কাৰণে যি হেল্থ কাৰ্ডৰ ব্যৱস্থা ডিপাৰ্টমেণ্টেলি কৰা গৈছে সেই হেল্থ কাৰ্ড আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংখ্যক শিক্ষক কৰ্মচাৰীক চেৰিমনিয়েল হিচাপে তেখেতে দিছে, তাতে আনুষ্ঠানিক হিচাপে প্ৰদান কৰিছে আৰু বাকী আমাৰ যি শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে এই হেল্থ কাৰ্ড কেতিয়া পাব, বহুতে মোক এই প্ৰশ্নটি সুধিছিলে কমেণ্টছত গৈ পেলাই মোৰ আগতে দিয়া ভিডিঅ'ত। আজি মই আপোনালোকক এই ভিডিঅ'টিত মোৰ হাতত এই সম্পৰ্কে কি খবৰ আহি পৰিছেহি সেইখিনি জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। 2 অক্টোবৰ 23 চনৰ তেতিয়াৰ পৰা এই ব্যৱস্থাৱলীটো কাৰ্যকৰী হৈছে ৰাজ্যৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী বিষয়া আৰু অৱসৰপ্ৰাপ্তসকলৰ কাৰণে। যোৱা 29 তাৰিখে আনুষ্ঠানিকভাৱে সিদিনাখন 6টা বিভাগৰ 6জন কৰ্মচাৰীক তেখেতে হেল্থ কাৰ্ড প্ৰদান কৰি পেলাই আনুষ্ঠানিকভাৱে এইটো মুকলি কৰিলে। এতিয়া অন্যান্য ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰী আটাইয়ে আমাৰ DC অফিচবিলাকৰ জৰিয়তে DDOলৈকে কাৰ্ডবিলাক যাব, সেইমতে সেইখিনি সংগ্ৰহ কৰিব আৰু খুব সোনকালে এই কামখিনি সমাধা হ'ব। 2 অক্টোবৰ 23 চনৰ তেতিয়াৰ পৰা এই ব্যৱস্থাৱলীটো কাৰ্যকৰী হৈছে ৰাজ্যৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী বিষয়া আৰু অৱসৰপ্ৰাপ্তসকলৰ কাৰণে। যোৱা 29 তাৰিখে আনুষ্ঠানিকভাৱে সিদিনাখন 6টা বিভাগৰ 6জন কৰ্মচাৰীক তেখেতে হেল্থ কাৰ্ড প্ৰদান কৰি পেলাই আনুষ্ঠানিকভাৱে এইটো মুকলি কৰিলে। এতিয়া অন্যান্য ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰী আটাইয়ে আমাৰ DC অফিচবিলাকৰ জৰিয়তে DDOলৈকে কাৰ্ডবিলাক যাব, সেইমতে সেইখিনি সংগ্ৰহ কৰিব আৰু খুব সোনকালে এই কামখিনি সমাধা হ'ব। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ শিক্ষক কৰ্মচাৰী পেঞ্চনাৰসকলে যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আছে তাৰ অধীনত নগদবিহীন অৰ্থাৎ কেছলেছ সুবিধা পাবলৈ গৈ আছে আৰু ইয়াৰ কাৰণে যি হেল্থ কাৰ্ডৰ ব্যৱস্থা ডিপাৰ্টমেণ্টেলি কৰা গৈছে সেই হেল্থ কাৰ্ড আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংখ্যক শিক্ষক কৰ্মচাৰীক চেৰিমনিয়েল হিচাপে তেখেতে দিছে, তাতে আনুষ্ঠানিক হিচাপে প্ৰদান কৰিছে আৰু বাকী আমাৰ যি শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে এই হেল্থ কাৰ্ড কেতিয়া পাব, বহুতে মোক এই প্ৰশ্নটি সুধিছিলে কমেণ্টছত গৈ পেলাই মোৰ আগতে দিয়া ভিডিঅ'ত। আজি মই আপোনালোকক এই ভিডিঅ'টিত মোৰ হাতত এই সম্পৰ্কে কি খবৰ আহি পৰিছেহি সেইখিনি জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। 2 অক্টোবৰ 23 চনৰ তেতিয়াৰ পৰা এই ব্যৱস্থাৱলীটো কাৰ্যকৰী হৈছে ৰাজ্যৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী বিষয়া আৰু অৱসৰপ্ৰাপ্তসকলৰ কাৰণে। যোৱা 29 তাৰিখে আনুষ্ঠানিকভাৱে সিদিনাখন 6টা বিভাগৰ 6জন কৰ্মচাৰীক তেখেতে হেল্থ কাৰ্ড প্ৰদান কৰি পেলাই আনুষ্ঠানিকভাৱে এইটো মুকলি কৰিলে। এতিয়া অন্যান্য ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰী আটাইয়ে আমাৰ DC অফিচবিলাকৰ জৰিয়তে DDOলৈকে কাৰ্ডবিলাক যাব, সেইমতে সেইখিনি সংগ্ৰহ কৰিব আৰু খুব সোনকালে এই কামখিনি সমাধা হ'ব।